আজি তোমালোকৰ এটা বেলেগ টপিক পঢ়িম। ইয়াৰ আগৰ বা ইয়াৰ আগৰ ভিডিঅ' কেইটাত তোমালোকক বেগ পঢ়োৱা হৈছে, দ্ৰুতি পঢ়োৱা হৈছে বা গতি কি হয় তাৰ বিষয়ে কোৱা হৈছে। তো আমি এতিয়া পঢ়িম ত্বৰণ। তো ত্বৰণটো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ বিশেষকৈ বিজ্ঞানৰ যদি তোমালোকে ফিজিক্স পঢ়িব বিচাৰা, এতিয়া পঢ়িব বিচাৰা বা ক্লাছ 10ত যদি তোমালোকক লাগিব ফিজিক্স পঢ়োঁতে ত্বৰণটো লাগিয়ে থাকিব। আগলৈকে যদি পঢ়া তেতিয়াতো আৰু লাগিব, ত্বৰণটো তোমালোকে জানিবই লাগিব, ঠিক আছে। তো ত্বৰণৰ কথা আমি ভালদৰে পঢ়িম আৰু বেলেগ ইয়াৰ পিছৰ এটা চেপ্টাৰ আছে, তাতো তোমালোকৰ ত্বৰণটো দৰকাৰ হ'ব। গতিকে তোমালোকে যাতে এই ভিডিঅ'কেইটা মিছ নকৰা, বিশেষকৈ ফিজিক্সৰ ভিডিঅ'কেইটা, নহ'লে পিছত মেট্ৰিকত যায় একো বুজি মেট্ৰিক মানে ক্লাছ 10ত যায় একো বুজি নাপাবা। তো আমি পঢ়িম আজি বেগৰ পৰিৱৰ্তনৰ হাৰ। তো নামটো যদি চোৱা বেগৰ পৰিৱৰ্তনৰ হাৰ, এই নামটোতে সোমাই আছে, ভালদৰে চালেই হ'ল। তো প্ৰতি 3টা ৱৰ্ড আছে তাত, বেগৰ পৰিৱৰ্তনৰ হাৰ। এই গোটেই 3টা ৱৰ্ডৰ অৰ্থ আছে। বেগ মানেতো অলৰেডি কৈছোঁ বেগ কি হয়, হয় নহয়? পৰিৱৰ্তন মানে কি জানা? মানে বেগটো কি হ'ব লাগিব? পৰিৱৰ্তন। হাৰ মানে কি কৈছোঁ? হাৰ মানে সদায়, হাৰ শব্দটোৰ অৰ্থ হ'ল সময়ৰ লগত কোনো এটা বস্তুৰ পৰিৱৰ্তনৰ তুলনা কৰা। হ'ল মানে বেগৰ পৰিৱৰ্তনৰ হাৰ মানে কিমান সময়ত কিমান পৰিমাণে বেগটো পৰিৱৰ্তন হৈছে। এই 3টা শব্দৰ অৰ্থ হ'ল কিমান সময়ত বেগটো কেনেকৈ পৰিৱৰ্তন হৈছে, আৰু সেই গোটেই কথাটোকে কোৱা হয় তোমালোকৰ ত্বৰণ বুলি কোৱা হয়। যদি চিম্পল ভাষাত আমি ক'বলৈ যাওঁ ত্বৰণ কি হয়, চিম্পল ভাষা মানে ডেফিনেশ্যন এইটোৱে দিয়া আছে। ত্বৰণ কাক বোলে যদি সোধে, বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বুলি কোৱা হয়। মানে বেগ প্ৰতিটো ছেকেণ্ডত বা যিকোনো এটা নিৰ্দিষ্ট সময়ত কেনেদৰে সলনি হৈছে সেইটোৱে হ'ব তোমালোকৰ ত্বৰণ। অৰ্থাৎ প্ৰতি ছেকেণ্ডত বা বেগৰ পৰিৱৰ্তনৰ হাৰক কি ক'ব তোমালোকে? ত্বৰণ ক'ব। তো আমি পঢ়ি লওঁ কি কৈছে, তাৰপিছত ডেফিনেশ্যন দিয়া আছে সেইখিনি ক'ম। তাৰপিছত উদাহৰণো যদি 2-এটা পাওঁ অংক আজি কৰিবৰ কাৰণে চেষ্টা কৰিম। সৰল ৰেখাৰে সুষমভাৱে গতিশীল বস্তু এটাৰ বেগ সময় সাপেক্ষে স্থিৰ থাকে। এই ক্ষেত্ৰত যিকোনো সময় অন্তৰালত বেগৰ পৰিৱৰ্তনৰ হাৰ 0 হয়। চোৱা, তোমালোকৰ যেতিয়া বস্তু এটা সুষমভাৱে গতি কৰি থাকিব, ধৰি লোৱা গাড়ী এখন প্ৰতি ছেকেণ্ডত সি 100 মিটাৰকৈ গৈছে, হ'ল প্ৰতি ছেকেণ্ডত সি কিমান মিটাৰকৈ গৈছে? 100 মিটাৰকৈ গৈছে। তেতিয়াহ'লে মোক কোৱা, তাত কিবা তোমালোকে পৰিৱৰ্তন উলিয়াব পাৰিবা জানো? তাত পৰিৱৰ্তন কিবা দেখা পাবানে? কেতিয়াও নোপোৱা। ধৰি লোৱা গাড়ীখন কেইটামান ষ্টপিজ আছে, ধৰি লোৱা এইটো এটা ৰাস্তা, হ'ল। তো ইয়াত কি গৈ আছে? এখন গাড়ী গৈ আছে, হ'ল। গাড়ীখন কাৰ বুলি এনেকৈ লিখি লৈছে, এইখন ধৰি লওক গৈ আছে। তো কাৰখন কি হৈছে? ৰাস্তাটোত গৈ আছে। ইয়াত এটা পইণ্ট আছে, এ এটা পইণ্ট আছে, বি এটা পইণ্ট আছে, হ'ল। তো এইখিনিৰ পৰা মানে কাৰখন এ পইণ্টটো পাওঁতেও তাক লাগে 5 ছেকেণ্ড। এইখিনিও ধৰি লোৱা 5 কিলোমিটাৰেই হ'ল। তাৰপৰা এইখিনি এৰ পৰা বি যাওঁতেও তাক লাগিল 5 ছেকেণ্ড, আৰু এইখিনিও ধৰি লোৱা 5 কিলোমিটাৰেই হ'ল। তো কিবা পৰিৱৰ্তন হ'ল জানো? একো পৰিৱৰ্তন নহয়। তো প্ৰথম সময়খিনি সি যেনেকৈ গৈছিলে, নেক্সট দূৰত্বখিনিও সি একেটা সময়তে গতি কৰিছে। আৰু এইটো কি আছিলে তোমালোকৰ? সুষম গতি। তাৰমানে কোনো এটা বস্তুৱে যদি এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়াহ'লে তাক কোৱা হয় সুষম গতি। আৰু যদিহে বস্তু এটা সুষম গতিত গৈ থাকে তেতিয়াহ'লে তাত সিহঁতৰ মাজত বেগৰ বা দ্ৰুতিৰ তোমালোকে কোনো পৰিৱৰ্তন দেখা নোপোৱা, কাৰণ সমান সময়ত সি সমানেই গৈ আছে। তো সেইকাৰণে এই লাইনটোত তোমালোকক কি কৈছে? যদিহে বস্তুটো সুষম গতিত বা সুষমভাৱে গতিশীল হৈ থাকে তেতিয়াহ'লে সিহঁতৰ বেগৰ পৰিৱৰ্তনৰ হাৰ কি হ'ব কৈছে? 0 হ'ব, ঠিক আছে। কিন্তু বিষম গতিত বেগ সময়ৰ সাপেক্ষে পৰিৱৰ্তিত হয়। কিন্তু বিষম গতিত কি হয়? বেলেগ বেলেগ সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে। প্ৰথম 1 ছেকেণ্ডত যদি সি গ'ল 100 মিটাৰ, নেক্সট 1 ছেকেণ্ডত সি যাব 200 মিটাৰ, তাৰ পিছৰ ছেকেণ্ডত সি ক'ৰবাত 50 মিটাৰ যাব। তো ইয়াত এটা কি আহিছে? পৰিৱৰ্তন আহিছে। আৰু সেই পৰিৱৰ্তনটোকে আমি কি ক'ম? ত্বৰণ। মানে সময়ৰ লগত সি যদি কিবা এটা পৰিৱৰ্তন কৰিছে, মানে সিহঁতৰ দূৰত্বটো যদি কিবা এটা সলনি আহিছে, সেইটো হ'ব তোমালোকৰ কি? ত্বৰণ। বিভিন্ন মুহূৰ্তত আৰু পথৰ বিভিন্ন বিন্দুত ইয়াৰ মান বিভিন্ন হয়। তো কৈছে প্ৰতিটো মুহূৰ্তত তোমালোকে যে ৰাস্তাত বাইক এখন চলাই থাকিবা বা গাড়ী এখন চলাই থাকিবা, তাৰ প্ৰতিটো বিন্দুতে বা প্ৰতিটো মুহূৰ্ততে গাড়ীখনৰ স্পীড বেলেগ বেলেগ হ'ব বা বেগ বেলেগ বেলেগ হ'ব। কাৰণ তোমালোকে যদি চোৱা, এটা যদি তোমালোকে স্পীড ব্ৰেকাৰ পোৱা, তাত তোমালোকে গাড়ীখন সেই একেটা স্পীডতে নিব নোৱাৰিবা যিটো স্পীডত তোমালোক আহি আছিলা। তাত অলপ হ'লেও তোমালোকে কি কৰিব লাগিব? বেগটো কমাব লাগিব। তাৰ মানে কি হৈছে? তোমালোকৰ ত্বৰণ হৈছে। কাৰণ তোমালোকে সেই বেগটো কমাওঁতে ব্ৰেক মাৰিবলগীয়া হৈছে। ব্ৰেক মাৰোঁতে তোমালোকৰ অলপ হ'লেও সময় লাগিছে। তো সেই সময়খিনি তোমালোকে ব্যৱহাৰ কৰাৰ কাৰণে কি হৈছে? গাড়ীখনৰ স্পীডটো কমি গৈছে। তো সেই গাড়ীখনৰ
স্পীডটো কমাটোকে তোমালোকে কি ক'ব লাগিব ত্বৰণ বুলি ক'ব লাগিব হৈছে তো বিভিন্ন মুহূৰ্তত আৰু পথৰ মানে বেগৰ পৰিৱৰ্তন হৈছে ন বেগটো বেছি আছিলে কম হৈ গ'ল তাৰপৰা আকৌ কম হ'লে কম হৈ থাকোঁতে যদি তোমালোকে বেছি কৰি দিয়া সেইটোও তোমালোকৰ ত্বৰণ হ'ব এইটো নহয় যে অকল বেছিৰ পৰা কম হ'লেহে ত্বৰণ হ'ব কমৰ পৰা যদি বেছি হয় সেইটোও তোমালোকৰ কি হ'ব ত্বৰণ মুঠতে ত্বৰণ কি হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ ইয়াৰ বাবে তোমালোকে বেলেগ এটা শব্দ পাবা অলপ পিছত পাবা কম হ'লে কি হয় বেছি হ'লে কি হয় তো গতিকে যিকোনো সময় অন্তৰালত বস্তুৰ বেগৰ পৰিৱৰ্তন শূন্য নহ'ব আমি এতিয়া বস্তুৰ বেগৰ পৰিৱৰ্তন প্ৰকাশ কৰিব পাৰোঁনে তো এতিয়া কি গম পালা তোমালোকে যে বস্তু এটা যদি বেগৰ পৰিৱৰ্তন হয় তাৰ বাবে আমি এটা ৰাশি দিব পাৰোঁ সেইটো হৈছে ত্বৰণ কিন্তু তোমালোকক মই আগতে কৈছোঁ কিতাপখনৰ এতিয়ালৈকে কোৱা নাই তোমালোকক ত্বৰণৰ কথা খালি এইখিনিয়ে কৈছে যে সুষম গতিত যদি বস্তু এটা গতি কৰি থাকে তেতিয়াহ'লে তাত কোনো পৰিৱৰ্তন নহয় যদিহে বিষম গতিত গতি কৰি থাকে তেতিয়াহ'লে কি হয় তাত এটা পৰিৱৰ্তন আমি দেখা পাওঁ আৰু সেইটো কিহৰ পৰিৱৰ্তন হয় বেগৰ পৰিৱৰ্তন তেতিয়া সেই বেগৰ পৰিৱৰ্তনটো আমি জুখিব পাৰোঁ নেকি কিবা আমাৰ এনেকুৱা মান আছে নেকি বা কিবা এনেকুৱা ৰাশি আছে নেকি যাৰ যোগেদি আমি বেগৰ পৰিৱৰ্তনটো জুখিব পাৰোঁ তো সেইটো হৈছে আমাৰ বাবে ত্বৰণ তো ইয়াত এতিয়া ক'ব তোমালোকক ত্বৰণ এনে এটা প্ৰশ্নৰ উত্তৰ দিবলৈ আমি ত্বৰণ নামৰ আন এটা ভৌতিক ৰাশি অৱতাৰণ কৰিব লাগিব ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ তো ত্বৰণ কি হৈছে প্ৰতি একক সময় এই একক সময়টো তোমালোকৰ বাবে 1 ছেকেণ্ড হ'ব পাৰে এঘণ্টা হ'ব পাৰে 1 মিনিট হ'ব পাৰে সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে কেনেদৰে ত্বৰণটো জুখিব বিচাৰিছা ঠিক আছে যদি তোমালোকৰ কেলকুলেশ্যনটো বহুত ডাঙৰ হয় তেতিয়া তোমালোকে ঘণ্টাত জুখিব পাৰা বোলে তোমালোকৰ কেলকুলেশ্যনটো সৰু হয় বা তোমালোকৰ দূৰত্বটো সৰু হয় তেতিয়াহ'লে তোমালোকে ছেকেণ্ডত জুখিব পাৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে তো সেইকাৰণে কি কৈছে ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ এই লাইনটো মই কৈ আছোঁ ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ মানে 1 ছেকেণ্ডত কিমান গৈছে তাৰ যদি তলত যদি চব ফৰ্মুলা এটাও আছে ত্বৰণ সমান বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই অতিবাহিত সময় তো তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাটো মনত ৰাখিলে তোমালোকৰ ডেফিনেশ্যনটো এনেই মনত হৈ যাব কাৰণ ইয়াত কি আছে ত্বৰণ সমান বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই অতিবাহিত সময় তো এইটো কি কৈছে সময় তোমালোকে এতিয়া এটা কাম কৰা এই সময়ঠাত যদি তোমালোকে 1 ছেকেণ্ড বহাই দিয়া মইতো তোমালোকক ফৰ্মুলাটোৰ পৰা মই ডেফিনেশ্যনটো কেনেকৈ লিখে মই তোমালোকক দেখাই আছোঁ স্কুল খোলা হয়তো তোমালোকক মই ধৰিলোঁ হয় এইটো লিখিব দিলোঁ হয় তো এতিয়া ত্বৰণ হ'ল ত্বৰণ সমান কি কৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ বেগৰ পৰিৱৰ্তন মই এইটো শ্বৰ্টতো লিখিছোঁ কাৰণ জেগা নহ'ব বেগৰ পৰিৱৰ্তন হৈছে বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই কি আছে অতিবাহিত সময় হয় নহয় এতিয়া তোমালোকে সময় ঠাইত 1 বহাই দিয়াচোন ওপৰত থাকিলে কি বেগৰ পৰিৱৰ্তন হয় নহয় ইফালে আছে ত্বৰণ তো এইটো 1 বহাই দিয়াৰ লগতে তোমালোকৰ এইটো এনেকুৱা হৈ নগ'লনে ত্বৰণ সমান বেগৰ পৰিৱৰ্তন হৈ গ'ল ন হয় নহয় তাৰ মানে কি সময়ত যদি তোমালোকে 1 বহাই দিয়া ত্বৰণটো কাৰ সমান হৈ যায় বেগৰ পৰিৱৰ্তনৰ সমান হৈ যায় গতিকে তোমালোকে ডেফিনেশ্যনটো কেনেকৈ ক'ব পাৰা যদিহে 1 ছেকেণ্ডত 1 ঘণ্টাত বা 1 মিনিটত বা একক সময়ত বেগৰ পৰিৱৰ্তন হোৱা মানটোক আমি কি ক'ম ত্বৰণ বুলি ক'ম নিজৰ ভাষাত যদি ক'বলৈ বিচাৰা ঠিক আছে তো এটা নিৰ্দিষ্ট সময়ত বা 1 ছেকেণ্ডত বা 1 ঘণ্টাত বা 1 মিনিটত বা একক সময়ত কোনো এটা বস্তুৰ বেগৰ পৰিৱৰ্তনক আমি কি ক'ম ত্বৰণ ক'ম তো সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে কিমান বুজি পাইছা তোমালোকে কিমান ধুনীয়াকৈ লিখিব পাৰা হৈছে যদি মুখস্থ কৰিব বিচাৰা মুখস্থ কৰিব পাৰা কিন্তু লাষ্টত মেট্ৰিকৰ সময়ত তোমালোকেই মোক ক'বা যে একো মনত থকা নাই আৰু মনত নথকা কাৰণটোৱে হ'ল তোমালোকৰ মুখস্থ তো মুখস্থ যিমান কৰিবা সিমান পাহৰিবা সেইটো মনত ৰাখিবা তো ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ এই ফৰ্মুলাটো মনত ৰাখিবা ইয়াৰ পৰা চোৱা এইটো হ'ল তোমালোকৰ আখৰৰ ফৰ্মুলা এটা হয় নহয় তলত যদি চোৱা তোমালোকৰ এটা যেনেকৈ ধৰি লোৱা a+b² ফৰ্মুলা পাইছা ন ঠিক তেনেকুৱা এটা তোমালোকৰ ABC এটা ফৰ্মুলা দিছে হৈছে তো এইটোতো হ'ল তোমালোকৰ শব্দৰ এইটো হ'ব তোমালোকৰ কি ইংলিছ লেটাৰত এটা ফৰ্মুলা এইটো ইজি হ'ব মনত ৰাখিবৰ কাৰণে তো যদি টি সময়ত ইউ প্ৰাৰম্ভিক মানৰ পৰা ভি অন্তিম মানলৈ বস্তু এটা বেগৰ পৰিৱৰ্তন ঘটে তেন্তে ত্বৰণ হ'ব a=v - u ডিভাইডেড বাই টি এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব বেলেগ ফৰ্মুলা নহয় একে ফৰ্মুলা এইটো খালি শব্দত লিখিছে এইটো তোমালোকক কি হ'লে ইংলিছ লেটাৰত লিখিছে হৈছে তো এইটো মই বুজাই আছোঁ কিয় লিখিলে চোৱা বেগৰ পৰিৱৰ্তন মানে কি নিশ্চয় প্ৰথমে এটা বেলেগ বেগত গৈ আছিলে তাৰপিছত এটা বেলেগ বেগত আহিছে তো বেগ ধৰি লোৱা গাড়ীখন কাৰখন কি হ'ল প্ৰথমতে সি এটা বেলেগ বেগত গৈ আছে ধৰি লোৱা সি প্ৰথমে গ'ল ইউ বেগত হৈছে তাৰপৰা লাহে লাহে যাই সি কি বেগ পালেগৈ ভি বেগ হৈছে মানে সি প্ৰথমে গৈছিলে ইউ মিটাৰ পাৰ ছেকেণ্ডত
তাৰপিছত হি গ'ল ভি মিটাৰ পাৰ ছেকেণ্ডত ঠিক আছে এতিয়া কোৱা ইহঁতৰ পৰিৱৰ্তন কিমান হ'ব বেগৰ পৰিৱৰ্তন কি হ'ব ভি মাইনাছ ইউ নহ'ব নেকি হ'বনে যদি এইটোত বুজি পোৱা নাই বেলেগ ধৰণে চাব পাৰা ধৰি লোৱা কাৰখন কি হ'ল প্ৰথমতে গৈ আছিলে সি 5 কিলোমিটাৰ পাৰ ছেকেণ্ডতো সম্ভৱ নহয় তথাপি ধৰি লৈছো ধৰিবতো আমি যিকোনো পাৰো হয় নহয় বা এইটো 5 মিটাৰে ধৰা হ'ল 5 মিটাৰ ই গৈছিলে কিমান 1 ছেকেণ্ডত তাৰপিছত তাই বেগটো কি হৈ গ'ল 10 মিটাৰ গৈছে সি 1 ছেকেণ্ডত হয় নহয় প্ৰথমে গৈছিলে 5 মিটাৰ 1 ছেকেণ্ডত তাৰপিছত হি গ'ল 10 মিটাৰ 1 ছেকেণ্ডত তেতিয়াহ'লে ইহঁতৰ তোমালোকে বেগৰ পৰিৱৰ্তন উলিয়াব কাৰণে কি কৰিবা 10ৰ পৰা 5টো বিয়োগ নকৰিবানে কিমান ওলাব 5 মিটাৰ পাৰ ছেকেণ্ড তো প্ৰথমে এটা প্ৰাৰম্ভিক বেগ মানে আৰম্ভ কৰা বেগ আছিলে কিমান 5 মিটাৰ প্ৰতি ছেকেণ্ডত মানে প্ৰতি ছেকেণ্ডত সি 5 মিটাৰ গৈছিলে অন্তিম বেগ মানে একে লাষ্টৰ যিটো বেগ সেইটো কিমান আছিলে প্ৰতি ছেকেণ্ডত 10 মিটাৰ তেতিয়াহ'লে ইহঁতৰ মাজত পাৰ্থক্যটো কিমান হ'ব তোমালোকৰ 10 বিয়োগ 5 তাৰমানে অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগটো কি কৰিছে তোমালোকে বিয়োগ কৰিছে যাৰ ফলত তোমালোকে এনসাৰ কি আহিছে 5 মিটাৰ পাৰ ছেকেণ্ড হৈছে তো ঠিক তেনেদৰে এইটো যদি আমি 5 মিটাৰ পাৰ ছেকেণ্ড নধৰি যদি আমি ইউ বুলি ধৰো ইয়াত যে ধৰিছো ন ইউ বুলি ধৰিছো আৰু এইটো ঠিক তেনেদৰে 10 মিটাৰ পাৰ ছেকেণ্ড ধৰি যদি আমি ভি বুলি ধৰো তেতিয়াহ'লে ইউ আৰু ভিৰ মাজৰ বেগৰ পাৰ্থক্যটো তোমালোকৰ ভি মাইনাছ ইউ নহ'ব জানো হ'ব ন তো সেইটোৱে কথা এই বেগৰ পৰিৱৰ্তনটো কি লিখিছে ভি মাইনাছ ইউ লিখিছে আৰু অতিবাহিত সময় কিমান ধৰিছে টি কাৰণ লিখিয়ে দিছে ন এই লাইনটো তোমালোকে লিখিব লাগিব যদি টি সময়ত ইউ প্ৰাৰম্ভিক মানৰ পৰা ভি অন্তিম মানলৈ বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটে তেন্তে ত্বৰণ হ'ব কি a ইকুৱেল টু ভি মাইনাছ ইউ ডিভাইডেড বাই টি ত্বৰণটোক এ আখৰেৰে বুজোৱা হয় এইটো মনত ৰাখিবা পৰীক্ষাত সোধে ত্বৰণটোক আমি কি আখৰে বুজাওঁ ত্বৰণটোক আমি এ আখৰে বুজাওঁ আৰু এ আখৰেৰে এই কাৰণে বুজোৱা হয় কাৰণ ত্বৰণটোক ইংৰাজীত কোৱা হয় এক্সিলাৰেশ্যন তোমালোকে যদি দেখিছা এই শব্দটো দেখিছা ACCELERATION এক্সিলাৰেশ্যন তো সেই কাৰণে ত্বৰণটোক এ আখৰেৰে বুজোৱা হয় ঠিক আছে এতিয়া আহিলে এইখিনিলৈকেতো হ'ল এইখিনি অকণমান হেৰি লিখিবও লাগিব মই সেইখিনি লিখি দিম বাৰু তো এনেধৰণৰ গতিক ত্বৰিত গতি বুলি কোৱা হয় এইটোতো কৈছোঁ আৰু ত্বৰণ হোৱা মানে ত্বৰিত গতি এইটো একে কথা তো বেগৰ দিশত ত্বৰণ হ'লে তাক ধনাত্মক আৰু বেগৰ দিশৰ বিপৰীত হ'লে তাক ঋণাত্মক গণ্য কৰা হয় ত্বৰণৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড তো এই লাইন দুটাৰ কথা মন কৰা ধৰি লোৱা তোমালোকে যিটো দিশত গৈ আছা সেই একেটা দিশতে যদি তোমালোকৰ মানে বেগটো পৰিৱৰ্তন হয় তাৰমানে যদি তোমালোকৰ বেগটো বাঢ়ি যায় এটা দিশতে যেতিয়া তোমালোকে গৈ থাকিবা সেই দিশটোত যদি তোমালোকৰ বেগৰ পৰিৱৰ্তন হ'বলগীয়া হয় তেতিয়াহ'লে তোমালোকৰ কি হ'ব নিশ্চয় বেগটো বাঢ়িব লাগিব হয় নহয় তো সেই বেগটো বাঢ়াটোক ক'ব তোমালোকৰ ধনাত্মক আৰু বেগটো কমাটোক ক'ব তোমালোকৰ কি ঋণাত্মক বা যিটো দিশত তোমালোকে গৈ আছা সেই একেটা দিশতে যদি ত্বৰণ ঘটে তেতিয়াহ'লে ধনাত্মক আৰু যদি বেলেগ দিশত ত্বৰণ ঘটে বা বিপৰীত দিশত যদি ত্বৰণ ঘটে সেইটো হ'ব তোমালোকৰ কি ঋণাত্মক হ'ব মই কিয় কৈছোঁ বিপৰীত দিশত ঘটাটোক কম ত্বৰণৰ পৰা কম বেগটো কম হয় বুলি কিয় কৈছোঁ কাৰণ বিপৰীত দিশত ত্বৰণ ঘটা মানে কি ধৰি লোৱা গাড়ীখন এইটো দিশত গৈ আছে হয় নহয় তো বিপৰীত দিশত ত্বৰণ ঘটা মানে এইটো দিশত ঘটিব লাগিব তো গাড়ীখন যদি এইটো দিশত গৈ থাকোঁতে বিপৰীত দিশত যদি এটা ত্বৰণ ঘটে তেতিয়াহ'লে বিপৰীত ফালৰ পৰা এটা বল অহা নাই জানো বস্তুটো বিপৰীত ফালৰ পৰা এটা বল আহিব ন তো বিপৰীত ফালৰ পৰা বল আহিলে বস্তুটো বেগটো কমিব নে বাঢ়িব সেইটো নিজে চিন্তা কৰা একদম জেনেৰেল নলেজৰ কথা বস্তুটো এটা দিশত গৈ আছে তাৰ যদি এটা বেলেগ দিশত যদি ত্বৰণ ঘটা মানে কি মানে বেলেগ দিশত যদি এটা বেগৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে নিশ্চয় কি হ'ব লাগিব তাৰ বেগৰ মানটো কমিব লাগিব হয় নহয় আৰু যিটো দিশত গৈ আছে সেই একেটা দিশতে যদি ত্বৰণটো ঘটে তাৰ মানে কি হ'ব তাৰ বেগৰ মানটো কি হৈছে নিশ্চয় বাঢ়িছে ঠিক আছে আৰু ইয়াত লগতে কৈছে কি ত্বৰণৰ এছআই একক হ'ল তোমালোকৰ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তো যেনেকৈ তোমালোকে বেলেগৰ কাৰণে তোমালোকে এছআই একক পাইছা ঠিক তেনেদৰে ত্বৰণৰো আমি এছআই একক পাম ত্বৰণৰ এছআই একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হৈছে এতিয়া এই এককটো যে পালা মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কিয় পালা সেইটো মই দেখাই আছোঁ চোৱা তোমালোকৰ ফৰ্মুলাটো আছিলে কি এ ইকুৱেল টু ভি মাইনাছ ইউ ডিভাইডেড বাই টি ফৰ্মুলাটো এইটো হয় নহয় এতিয়া এ ঠাইত এ বহুৱা তোমালোকে কোৱা ভি আৰু ইউ কি হয় বেগ হয় নহয় বেগৰ একক কি আছিলে মিটাৰ পাৰ ছেকেণ্ড হয় নহয় টিৰ একক কি হ'ব ছেকেণ্ড তো এতিয়া এই ছেকেণ্ডটো তোমালোকে তললৈ নমাই লৈ আহা কাৰণ এইটো হৰণ হৈ আছে ন তললৈ নমাই অনাৰ লগত কি হ'ব দুটা ছেকেণ্ড হৈ যাব তো দুটা ছেকেণ্ড হোৱাৰ লগতে কি হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এতিয়া হৈছে নাই কোৱা
এৰ একক তোমালোকে কি পালা মিটাৰ বাৰ ছেকেণ্ড স্কোৱাৰ তো এনেকে এককবোৰ উলিওৱা হয় তো তোমালোকে যদি মুখস্থ ৰাখিব বিচাৰা মুখস্থ ৰাখিব পাৰা যদি এইটো লিখি ল'ব বিচাৰা এইটোও লিখি ল'ব পাৰা পৰীক্ষাত এইটো প্ৰমাণ কৰিব নাহে কিন্তু তোমালোকৰ আগলৈ কাম আহিব ফাৰ্ষ্ট ইয়াৰ প্ৰথম চেপ্টাৰটোৱে তোমালোকৰ এইটো আছে এনেকে এককবোৰ উলিয়াব লাগিব গতিকে যদি লিখিব মন আছে লিখি ল'ব পাৰা তাৰপিছত আহিলে ইয়াৰ চিজিএছ একক তো যদিহে এছআই এককটো মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয় তেতিয়াহ'লে চিজিএছ এককটো কি হ'ব তোমালোকৰ চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ল মই যে পাৰ মানে যে কৈ আছে এইটো বুজি পাইছা নাই তোমালোকে মানে এইটো যে এনেকে লিখা আছে ন মিটাৰ এইটো যে এনেকে লিখা আছে এই চিনডালক পাৰ বুলি পঢ়া হয় ইংৰাজীত মানে হৰণ যিডাল চিন বা এই চিনডালক পাৰ বুলি পঢ়া হয় তো সেইটো কনফিউজ নকৰিবা তাৰ পাছৰ পেগাপটো চাওঁ যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সমান সময়ৰ অন্তৰত সমান সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয় তো সেইটোৱে যেনেকে তোমালোকে সুষম গতি পাইছা ন ঠিক তেনেদৰে যদি বস্তু এটা গতি কৰি থাকোঁতে সমান সমান সময়ৰ অন্তৰালত যদি সমান সমান বেগ বাঢ়ে বা কমে ধৰি লোৱা প্ৰথম 1 ছেকেণ্ডত তাৰ বেগটো বাঢ়িলে 5 মিটাৰ তাৰ পিছৰ ছেকেণ্ডত তাৰ বেগটো বাঢ়িলে 5 মিটাৰ তাৰ পিছৰ ছেকেণ্ডত বেগটো বাঢ়িলে 5 মিটাৰ তো তেতিয়াহ'লে সেইটো ক'ব তোমালোকৰ কি সুষম ত্বৰণ যদি বোলে প্ৰথম ছেকেণ্ডত কমিলে তাৰ 5 মিটাৰ 5 মিটাৰটো কি কমিলে তাৰ বেগটো কমিলে তাৰ নেক্সট ছেকেণ্ডতো কি কমিলে 5 মিটাৰ বেগটো কমিলে মিটাৰ মানে 5 মিটাৰ পাৰ ছেকেণ্ড কমিছে তাৰ পিছৰ ছেকেণ্ডতো যদি 5 মিটাৰ কমিছে তেতিয়াহ'লে সেইটোক তোমালোকে কি ক'ব লাগিব সুষম ত্বৰণ হৈছে বাঢ়ে বা কমে কৈছে তো মুক্তভাৱে অধোগমন কৰা বস্তু এটাৰ গতি সুষমভাৱে ত্বৰিত গতি এটা উদাহৰণ হয় তো ত্বৰিত গতি মানে অধোগমন কৰা বস্তু এটাৰ গতি সুষমভাৱে ত্বৰিত গতি এই শব্দটো হৈছে সুষমভাৱে ত্বৰিত গতি মানে কি একে এটা সুষমভাৱে এটা সময় অন্তৰালত বা এটা নিৰ্দিষ্ট সময় অন্তৰালত সমানে সমানে কি হ'ব তাত ত্বৰণ ঘটিব যেনেকে অধোগমন মানে কি ওপৰৰ পৰা বস্তু এটা তললৈ পেলাই দিয়া তোমালোকে এনেই মন কৰিবা ওপৰৰ পৰা যেতিয়া বস্তু এটা পেলাই দিয়া হয় সি লাহে লাহে স্পীডত আহিবলৈ লয় হয় নহয় প্ৰথমে এৰি যেতিয়া দিবা সি হয়তো ইমান স্পীডত নাহিব কিন্তু তল পাওঁতে সি বহুত স্পীডত আহে তো তাৰ কাৰণটো কি হৈছে সি এটা সময়ৰ অন্তৰালে তাৰ ত্বৰণটো কি হৈছে লাহে লাহে বাঢ়িছে তো সেইটো হৈছে তোমালোকে এটা উদাহৰণ যদিহে সোধে যে সুষম ত্বৰিত এটা উদাহৰণ কি মুক্তভাৱে অধোগমন কৰা বস্তু মানে ওপৰৰ পৰা এৰি দিয়া বস্তু এটাৰ কথা কৈছে আনহাতে বস্তুৰ বেগ বিষম হাৰত পৰিৱৰ্তিত হ'লে তাৰ ত্বৰণ বিষম বুলি জনা যায় তো গতিকে কি হ'ব যদিহে বস্তুটো এটা বেলেগ বেলেগ সময়ৰ অন্তৰালত যদি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে বা ধৰি লোৱা সি বা সমান সমান সময়ত যদি সি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে দূৰত্ব নহ'ব বেগৰ পৰিৱৰ্তন হ'ব ধৰি লোৱা বস্তু এটা প্ৰথম ছেকেণ্ডত সি পৰিৱৰ্তন হ'ল মানে বেগৰ পৰিৱৰ্তন হ'ল 2 মিটাৰ তাৰ পিছৰ ছেকেণ্ডত তাৰ বেগৰ পৰিৱৰ্তন হ'ল 8 মিটাৰ তাৰ পিছৰ ছেকেণ্ডটোত তাৰ বেগৰ পৰিৱৰ্তন হ'ল 10 মিটাৰ তো কি দেখিছা প্ৰতিটো ছেকেণ্ডতে তাৰ বেগৰ যিটো পৰিৱৰ্তন হৈছে সেইটো কি হৈছে সলনি হৈছে তো তেনেকে যদি এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত বা এটা সময়ত তাৰ বেগৰ পৰিৱৰ্তনটো বেলেগ বেলেগ হয় তেতিয়াহ'লে তাক কি ক'ব বিষম ত্বৰণ বুলি ক'ব উদাহৰণস্বৰূপে যদি গাড়ী এখন পোন পথত সমান সমান সময় অন্তৰালত বেলেগ বেলেগ পৰিমাণ সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতি বৃদ্ধি কৰে তেন্তে গাড়ীখনে বিষম ত্বৰণে গতি কৰিছে বুলি কোৱা হয় তো বিষম ত্বৰণৰ এটা উদাহৰণ কি হ'ব যদিহে গাড়ী এখন এটা ৰাস্তাত গতি কৰি আছে আৰু গাড়ীখনটো কেতিয়াও একেটা স্পীডত নাযায় হয়তো ক'ৰবাত লাহেকে যাব ক'ৰবাত স্পীডত যাব বা কি হ'ব পাৰে এটা স্পীডটো লাহে লাহে কমাব পাৰে বা লাহে লাহে সি কি কৰিব পাৰে বঢ়াব পাৰে ধৰি লোৱা সি প্ৰথম 1 ছেকেণ্ডত কি কৰিলে গাড়ীখনৰ স্পীড 5 মিটাৰ বঢ়াই দিলে পাছৰ ছেকেণ্ডত সি 10 মিটাৰ বঢ়াই দিলে পিছৰ ছেকেণ্ডত সি 30 মিটাৰ বঢ়াই দিলে তো তেনেকৈ যদি এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত গাড়ীৰ বেগৰ পৰিমাণটো যদি বেলেগ বেলেগ পৰিমাণে বৃদ্ধি হয় তেতিয়াহ'লে তাক ক'ব বিষম ত্বৰণ বুলি ক'ব হৈছে তো এতিয়া মই যিমানখিনি কথা বুজালো তোমালোকৰ ইয়াৰ পৰা এটা তোমালোকক লিখিব আহে ফৰ্মুলা লিখিব আহে এইটো মই ভিডিঅ'টোতে লিখি দিম তাৰপিছত এইখিনি মই লিখি থৈ দিছোঁ তোমালোকে লিখিব পাৰা বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বোলে ইয়াৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ চিজিএছ একক হ'ল চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ সমান বেগৰ পৰিৱৰ্তনৰ হাৰ ডিভাইডেড বাই অতিবাহিত সময় = v-u/t এইখিনি তোমালোকৰ মূল কথা ত্বৰণৰ কাৰণে লগতে ইয়াত আৰু দুটা কথা আছে বিষম ত্বৰণ আৰু সুষম ত্বৰণ সেই দুটা মই লিখি দিছোঁ তোমালোকে লিখি ল'বা তোমালোকক এই সুষম ত্বৰণ আৰু বিষম ত্বৰণৰ ডেফিনেশ্যন দুটা লিখি দিয়া হৈছে ইয়াৰ উদাহৰণ আছে দুটা কিতাপতে আছে মই দেখাইও দিছোঁ ভিডিঅ'টো অলপ আগত তো সেই ডেফিনেশ্যনকেইটা লিখাৰ লগতে তোমালোকে বহীত সুষম ত্বৰণৰ বাবে এটা উদাহৰণ লিখিবা আৰু বিষম ত্বৰণৰ বাবে এটা উদাহৰণো লিখিবা আৰু লিখিবলৈ মোক দেখুৱাবা আৰু উদাহৰণকেইটা এইখিনিতে আছিলে মই অলপ আগত পঢ়ি দিছোঁ
নিশ্চয় মনত আছে চাগে বা দেখিছে চাগে মই কোৱা। তো সেইখিনি তোমালোকে উদাহৰণ দুটা লিখি পেলাই জাষ্ট মোক দেখাবা।